এইটো হৈছে ৰিজেনেৰেশ্যন সুইচ। এইটো BS5ত নতুন সিস্টেম দিছে আৰু BS4ত এই সিস্টেমটো নাই। ইকো মোড, স্পিড মোড, পাৱাৰ মোড তিনিটা সিস্টেম BS5 মেচিনত এটা সুইচতে দিছে। আৰু এইখন হৈছে গাইস BS5 মেচিন। হেল্ল' গাইস, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে চাওক, এইখন হৈছে BS5 মেচিন আৰু মেচিনখনত লিখা আছে আমাৰ জুবিনদাৰ স্মৃতি মায়া। আজি আপোনালোকক কম BS5 মেচিনৰ চিষ্টেম কি কি সলনি হৈছে। আগত BS4 চলালোঁ, কেছ মেচিনো চলালোঁ, এতিয়া মই বৰ্তমান BS5 মেচিন চলাই আছোঁ। এতিয়া আপোনালোকক পাছফালৰ চিষ্টেমবোৰ দেখাই আছোঁ। এইটোৰ নাম হৈছে বুম, আৰু এইটোৰ নাম হৈছে ডিপাৰ, আৰু এইটোৰ নাম হৈছে বাকেট, আৰু এইটোক কেপেচি বুলি কোৱা হয়, আৰু এইটোৰ নাম হৈছে চুইং টাৱাৰ, আৰু এইটো হৈছে চুইং চিলিণ্ডাৰ। এতিয়া মই ভিতৰত গৈ আছোঁ, আপোনালোকক ভিতৰৰ দৃশ্যটো দেখাম। আৰু এইফালে চাওক, এইখন হৈছে BS5 মেচিনৰ কেবিনৰ ভিতৰ, আৰু মেচিনখন ধুনীয়াকৈ সজাই ৰাখিছে, কাৰণ মই এইখন চলোৱা নাছিলোঁ। প্ৰথমতে বেলেগ অপাৰেটৰ এজন চলাইছিলে, আৰু মেচিনখন ধুনীয়াকৈ সজাই ৰাখিছে। এতিয়া আপোনালোকক মই ভিতৰৰ দৃশ্য দেখাম, চাই থাকিব আপোনালোকে। আৰু এতিয়া আপোনালোকক কম গাইছ, BS5 মেচিনৰ ভিতৰৰ চুইচ কেইটা আছে। এটা, দুটা, তিনিটা, চাৰিটা, 5টা, 6টা, 7টা, 8টা, 9টা, 10, 11টা চুইচ আছে টোটেল। আৰু এই চুইচবোৰত কি কি চুইচ সলনি হৈছে আপোনালোকক কম এতিয়া ধুনীয়াকৈ বুজাই। এই চুইচবোৰৰ কাম কি মই আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমতে এই চুইচটোৰ বিষয়ে কওঁ আপোনালোকক। এই চুইচটোৰ কাম হৈছে, এইটো BS4তো আছিলে আগত, এতিয়া BS5তো দিয়া আছে। এই চুইচটোৰ কাম হৈছে লোডাৰৰ চুইচ হয় এইটো, কাৰণ এই চুইচটো দি আমি লোডাৰ মাৰিলে, লোডাৰৰ কাম কৰিলে বহুত ফাষ্ট কাম চলে। আৰু এইটো হৈছে 4 ইণ্ডিকেটাৰ, এইটো চবে জানেই। আৰু গাইছ, এইটো হৈছে হেডলাইট। এই চুইচটো দিলে এই দুটা হেডলাইট জ্বলে, বাকী একো নজ্বলে, এইটো আৰু এইটো জ্বলে। আৰু এইটো হৈছে গাইছ 4x4, আৰু 4x4 এতিয়া লাগেই, কাৰণ বাৰিষা ছিজনত 4 হুইল নহ'লে বহুত দিগদাৰ হয়, কাৰণ বোকাই চুকাই সোমালে গাড়ীখন উঠিব নিবিচাৰে। এইটো হৈছে 4x4, কাৰণ এইটো দি দিলে 4টা চকাই ঘূৰে। আৰু এইটো হৈছে গাইছ এই পাছফালৰ লাইট দুটা, এইফালে দুটা আছে, এইফালে দুটা আছে। এই চুইচটোৰ কাম এইটোৱে, এই চুইচটো দিলে লাইটবোৰ জ্বলে। আৰু এই চুইচটোৰ কাম হৈছে গাইছ আগফালৰ চেম তেনেকুৱা দুটা 4টা লাইট আছে, ইয়াত দুটা আছে, ইয়াত দুটা আছে। এই চুইচটোত দিলে সেই দুটা লাইট জ্বলে। আৰু এইটোৰ কাম হৈছে, এইটো নতুন চুইচ, এইটো BS4 মেচিনত নাই, বৰ্তমান BS5 মেচিনত দিয়া আছে। আৰু এইটোৰ কাম হৈছে ৰিজেনেৰেশ্যন। এইটোৰ বিষয়ে আপোনালোকক পাছত মই বুজাই ক'ম ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো খালি সম্পূৰ্ণকৈ চাই থাকিব, কাৰণ আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। আৰু এইটো গাইছ, এইটোৰ কাম হৈছে কেপেচি, কাৰণ এই কেপেচিটো আমি চুইচটো দি বাকেটটো এই চাইডে লগালে, টানি দিলে কেপেচি সেইটো চাইডত গুচি যায়। চেম তেনেকুৱা এইটো চাইডতো টানি আনিব পাৰি। ধৰক ক'ৰবাত ড্ৰেইন চেইন খান্দিবলৈ অসুবিধা হয়, তেতিয়া এই কামটো কৰিব পৰা যায়। আৰু এইটো হৈছে গাইছ ট্ৰিপ, কাৰণ এইটো চাবিটো অন কৰিলে, কাৰণ এতিয়া 0 হৈ আছে, মই অথনি মাৰি দিলোঁ চুইচটো, কাৰণ এতিয়া আজি ইয়াত কামত লাগিম নতুন জেগা এটাত, কাৰণ এই চুইচটোত দিলে ইয়াত 0 হৈ যায়, কেইঘণ্টা কাম চলিছে ইয়াতে ওলাই যায়। আৰু এইটোৰ কাম হৈছে গাইছ অটো, কাৰণ গাড়ীখন ষ্টাৰ্টত আছে, আৰু এই চুইচটো বন্ধ কৰা থাকিলে গাড়ীখন ধৰক 15-20 মিনিট পাছত নিজে গাড়ীখন বন্ধ হৈ যায়। আৰু এই চুইচটো দিয়া থাকিলে গাড়ীখন লাগিলে গোটেই দিনেই ষ্টাৰ্ট থাকক, ড্ৰাইভাৰ লাগিলে গাড়ীখনত নাথাকক, গাড়ীখন ষ্টাৰ্ট বন্ধ নহয়। এটা চুইচতে 3টা কাম কৰিব পাৰি। এই চুইচটো গাইছ নতুনকৈ দিছে, আগতে এই চুইচটোৰ বদলি ইয়াত কাছৰ ছবি এটা আছিলে, গাড়ীখন ধৰক কাছৰ ছবিটো দবাই দিলে গাড়ীখন পুৰা RPMত চলে। আৰু এই চুইচটোৰ কাম হৈছে কি আপোনালোক ধুনীয়াকৈ মই বুজাই কৈ আছোঁ। ইকো মোড, স্পীড মোড, আৰু এইফালে পাৱাৰ মোড। কাৰণ এবাৰ দবাই দিলে এইটো ধৰক ইকো মোডত চলি আছে, আৰু এবাৰ দবাই দিলে ধৰক স্পীড মোডত চলি আছে, আৰু এবাৰ দবাই দিলে ধৰক পাৱাৰ মোডত চলি আছে। পাৱাৰ মোড হৈছে গাড়ীখন পুৰা ফাষ্ট চলে, মানে বুমৰ কাম, পাছফালৰ বুমডালৰ কাম বহুত ফাষ্ট চলে। এইটোৰ কাম হৈছে গাইছ লোডাৰৰ, কাৰণ লোডাৰৰ 4টা ফাংচন আছে। আমি টানি দিলে লোডাৰ ওপৰত উঠিব, আৰু এইফালে ঠেলিলে লোডাৰ ডাউন হ'ব, এইফালে ঠেলিলে লোডাৰৰ বাকেট খোল খাব, এইফালে ঠেলি দিলে আমি লোডাৰৰ বাকেট বন্ধ হ'ব। আৰু এইটো হৈছে ইয়াত ফল্ডিং হয়, এইটো ফল্ডিঙৰ দুটা ছিষ্টেমে আছে, কাৰণ আমি এনেকৈ টানি দিলে ফল্ডিং খোল খাব, আৰু আমি এইফালে ঠেলি দিলে ফল্ডিং বন্ধ হৈ যাব। এইটোৰ কাম কি গাইছ, এইটো হৈছে পাৰ্কিং ব্ৰেক, কাৰণ হেণ্ড ব্ৰেক JCBৰ দৰকাৰো নাই, কাৰণ সেইটো এনেকুৱা চেপি পিনি টানি দিলে উঠি যায়, কাৰণ গাড়ীখন নিহিলে আৰু য'ত ৰখাব তাতে ৰখি থাকিব, কাৰণ JCBত হেণ্ড ব্ৰেকৰ দৰকাৰ নাই, লোডাৰ পেলাই দিলে হেণ্ড ব্ৰেকৰ কাম হৈ যায়। BS3ত ইয়াত গিয়াৰ লিভাৰ আছিলে, এতিয়া বৰ্তমান BS4 আৰু BS5 মেচিনত গিয়াৰ লিভাৰ নাথাকে, গিয়াৰ লিভাৰ নাই। গিয়াৰ লিভাৰটো ডিজিটেল দি দিছে, ডিজিটেল মানে গিয়াৰ লিভাৰ ইয়াত দি দিছে, আপোনালোকে কভাৰটো কাৰণে দেখাব পৰা নাই।
এইকেইটা চাওক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কাৰণ আগত ইয়াত গিয়াৰ লগাই এইটো আগফালে গিয়াৰ ঠেলিলে গাড়ীখন গৈছিল আগত আজিকালি এনেকুৱা পকাই দিলে হ'ল এনেকুৱা পকাই দিলে হ'ল পকাই পিনি আগফালে ঠেলিলে গাড়ীখন আগত যায় আৰু এইটো এই দুটাক মই ডান্টি বুলিয়ে কৈছো আৰু এই দুটাক কম্বিনেশন সুইচ বুলি কোৱা হয় এইটো হৈছে এক্সেলেটাৰ আগত BS3 মেচিনত এক্সেলেটাৰ কেবল দিয়া আছিল আৰু আজিকালি BS4 আৰু BS5 মেচিনত এক্সেলেটাৰ কেবল নাই ডিজিটেল আৰু এইটো হৈছে ব্ৰেক কাৰণ ব্ৰেক এইফালে আমি লেফট সাইডে ব্ৰেক ধৰিলে এটা চকাত ব্ৰেক ধৰিব আৰু ৰাইট সাইডে ধৰিলে এটা চকাত ধৰিব ৰাইট সাইডে চকাত ধৰিব আৰু এই লকটো লগাই দিলে আমি কাৰণ মেইন ৰোডত গাড়ী চলাইলে এই লকটো সদায় লগাই চলাব লাগে জেসিবি আৰু কুৱাৰিত ধৰক কিবা লোডাৰ মাৰা কামত লকটো খুলি ল'ব লাগে এই দুটা লিভাৰৰ হৈছে পাছফালৰ গোটেই বুমটো কন্ট্ৰোল কৰা এইটো হৈছে বুমৰ লিভাৰ আৰু এইটো হৈছে ডিপাৰ ইয়াত চাৰিটা সিস্টেম আছে কাৰণ মই বেলেগ এদিন পাছফালৰ বুম আৰু ডিপাৰৰ বিষয়ে আপোনালোক ভিডিও এটা বনাই দেখাম এইটো হৈছে গাইস এই সুইচটোৰ কাম হৈছে ৰিজেনাৰেশন সুইচ কাৰণ এইটো BS4 ত নাছিল এবাৰ BS5 ত প্ৰথম দিছে আৰু ইয়াত সিগনেল দিব ইয়াত যেনেকুৱা দেখাইছে আৰু ইয়াত মিটাৰতো এনেকুৱা সিগনেল দিব এইবোৰ সব সিগনেল হয় আৰু যেতিয়া সিগনেল আহিব এইটো ম্যানুৱেল হয় এইটো ম্যানুৱেল হয় কাৰণ আৰু এইটো 3 নম্বৰ বাৰ আহি গলে তাৰ ড্ৰাইভাৰজনে নিজে মাৰিব লাগে ৰিজেনাৰেশন কাৰণ গাড়ীখন সমান জগাত ৰখাই ল'ব লাগে ৰখাই পিনি পাৰ্কিং ব্ৰেকটো উঠাই ল'ব লাগে উঠাই ধুনিয়াকে এইটো বেছি দেৰি নহয় সুইচটো দি 10 সেকেন্ড মান গাড়ীখনৰ পৰা নামি গলে হল গাড়ীখনৰ RPM নিজে বাঢ়িব কমিব পাছত গাড়ীখন ধুনিয়াকে লাইনত আহি যাব আৰু ইয়াত সিগনেলটো নাইকিয়া হৈ যাব গাইস আজিৰ ভিডিওটো ইমানটোই আছিল কাৰণ ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰণ লং ভিডিও মই ইমানকে নবনাও আৰু BS5 মেচিন কোনে চলাই আছে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকে ক'ব আজিৰ ভিডিওটো গাইস ইমানটোই আছিল ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব টাটা বাই বাই